কি আছে ইয়াৰ দোকানখনত হেমন্ত ভাই দোকানখনত অলপমান চিনাকি কৰি দিয়া মেইন যিহেতু আজিকালি দিনত গুটকাটো মেইন এপিনে আছে শিখৰ এপিনে আছে সিগনেচাৰ আৰু মানে এতিয়া অসমত প্ৰায়ভাগ ল'ৰা মানে কমিয়ে গৈছে কাৰণ বহিৰাজ্যত কাম কৰিবলৈ গুচি গৈছে আৰু গুচি গৈছে তাৰ ফলত মানে এতিয়া ধৰি লওক বিহু এটা হওক পূজা এটা হওক সিহঁতৰ সেইফালৰ পৰা মনটো বেয়া লাগে দিয়কচোন। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। এইপিনে আছে আমাৰ হাৱাজান আৰক্ষী চকী আৰু এইপিনে আছে আমাৰ হাৱাজান হাই ছেকেণ্ডেৰী আৰু লগতে আছে মই লোৱা না চাইকেলখন। মানে কথাটো হৈ গ'ল এনেকুৱা, এইপিনে কাষতে আছে মোৰ বন্ধু হেমন্ত ভাই দোকান। আজি বোলো হেমন্ত ভাই দোকানত এপাক সোমাই যাওঁ। হেমন্ত ভালে আছা? তোমাৰ যেনে তেনে তোমালোকৰ আশীৰ্বাদত আছোঁ। যি কি নহওক হেমন্ত এখন দোকান খুলিছে মানে সেইপিনে থানাখনৰ মানে ওচৰত আৰু মানে মোৰ ভিডিঅ' চাই থকা ওচৰসকল এপাক আহি যাব। এইপিনে আছে হাৱাজান হায়াৰ ছেকেণ্ডেৰীখন। ইয়ে মই একদম সৰু কালৰে বন্ধু। যি কি নহওক এতিয়া হয়তো চাগে বন্ধু বুলিলে ধুনীয়াকৈ ঘূৰি চুৰি ফুৰিছে নহয়নে হেমন্ত? কাৰণ তেওঁলোকৰ অৱস্থা পাতি ভাল আৰু বাইক দামী বাইক চাইক লৈ ঘূৰি ফুৰিছে, কিন্তু টাইম পাছৰ কাৰণে বহুত কাম কৰি আছে। যেনে মই এতিয়া ছ'চিয়েল মিডিয়াৰ লগত ব্যস্ত হৈ আছোঁ, ই তেনেকৈ টাইম পাছৰ বাবে এখন দোকান খুলি লৈছে। বাকী হেমন্ত বিক্ৰী বাৰ্তা কেনেকুৱা? তোমাৰ মোটামুটি যায় আৰু মোটামুটি ঠিকে যায় আৰু ন? হেমন্তৰ দোকানখন এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিহেতু ইয়ে মই বন্ধুৰ দোকানখন নেদেখালে ভাল হ'ব। এতিয়া সি দোকান খুলিছে, মই অলপমান আহি পেলাই বহিছোঁ। যিহেতু মই ছ'চিয়েল মিডিয়াত কাম কৰোঁ সেইকাৰণে ইয়াৰ দোকানখন আপোনালোকক অলপমান দেখুৱাই দিছোঁ। ঠিকেই নহওক এইখন একদম হেমন্ত প্ৰথম মানে এইকণৰ পৰা আৰম্ভ কৰিছে ন হেমন্ত? লোকে বাৰু বহুত ডাঙৰ দোকান প্ৰমোচন কৰে, মই কিন্তু মোৰ কাৰণেতো এখন ডাঙৰ, আমাৰ কাৰণেতো ডাঙৰ দোকান ন, হয় নাই? হয়। কি মানে কিনো আৰু দোকান ডাঙৰ সৰু কোনো কথা নাই আৰু টাইম পাছটোৰ কাৰণেহে ইও এইটো কিমান টকা ঘটিম বুলি বা বিল্ডিং বনাম বুলি দোকানখন দিয়া নাই, জাষ্ট টাইম পাছটোৰ কাৰণে কিবা এটা চলি থাকক মিহিকে। এইপিনেতো বনাই আছে ন? এইটো বনাই আছোঁ। এইটো বাঁহৰ কাম মানে আমাৰ হেমন্ত ভাই নিজে কৰিছে ন? মজা হেমন্ত চাওকচোন পূৰা নিজৰ দোকানখন নিজে কৰি আছে। আৰু এইপিনে আমি মাজে সময়ে কলেজো গৈ থকা হয়, মানে কিবা এটা কামত সোমোৱাৰ পিছত আৰু কলেজখন যাবলৈ মানে হেৰি নহয়, টাইমটো নিমিলে ন? মাজে সময়ে কলেজ গৈ থকা হয়। তাৰপৰা মই ছ'চিয়েল মিডিয়াৰ লগতে আছোঁ, ইও এইটো কামত আছে আৰু বহুত বন্ধু তেনেকৈ বাৰু ঘূৰি ফুৰিছে বাৰু আৰু তেনেকৈ কেইবাজনো তেনেকৈ মানে ব্যস্ত হৈ আছে এনেকুৱা কামত নহয়নে বাৰু যি কি নহওক মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ বন্ধুসমূহে কি কৰিবলৈ আৰম্ভ কৰিছে। আজি প্ৰথমে ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। এখন হেমন্ত ভাই পূৰা একদম দোকান দি আছে। এখন আছে আমাৰ হাই ছেকেণ্ডেৰী নিজ কাষতে আছে। এতিয়া দোকান বুলিলে হয়তো বহুতে চাবলৈ মন যায় কি আছে ইয়াৰ দোকানখনত। হেমন্ত ভাই দোকানখনত অলপমান চিনাকি কৰি দিয়া মেইন যিহেতু আজিকালি দিনত গুটকাটো মেইন। এইপিনে আছে শিখৰ এইপিনে আছে সিগনেচাৰ আৰু গুটকা দুইবিধে আছে ন? একদম চিপছ আছে। এইপিনে কেলেণ্ডাৰ যিহেতু বহাগ মাহ পাইছেহি আৰু এইপিনে নতুন কেলেণ্ডাৰ। তামোল পাণৰ দোকান বুলিলে ক'লে যে এনেকুৱা এখন তামোল পাণৰ দোকানকৈ বুজায় আৰু সৰু সুৰা নহয়, চৰি ডাঙৰ দোকানেই আৰু আমাৰ কাৰণে ডাঙৰ, কোনোবা সৰু বুলি ভাবিলেও ভাবক নহয়নে? যিকোনো এইপিনে ফ্লেক্স এই বস্তুটো কেলৈ খাই মানুহে বুজি নাপাওঁ। চিত্ৰটোতো লিখাই থাকে ন, খাই দিয়াৰ লগে লগে এইটো হৈ যায় বুলি, তথাপিও মানুহে মানে খুজি খায়। যি কি নহওক তুমি বেচিব লাগে বেছি চাহে। আৰু এইপিনে তেনেকৈ আছে চিপছ দোকান আৰু এইপিনে বিস্কুট বন আৰু তেনেকৈ আছে বস্তুবোৰ ক'বা আমাৰ চেণ্টাৰ পৰা অনা হয়নে? অনা হৈছিলে, এইটো কমি গ'ল আকৌ চেণ্টাৰ বজাৰ পৰা আনো। এইপিনে হেমন্ত ভাই মোবাইল চৰি কেছ বাকচ আনে হাত দিব নাপায়, কিন্তু মই নাজানি পেলাই হাত দি দিছোঁ। একো নাই এইটো মানে তোমাৰ মই মোবাইলৰ বক্স বুলি ভাবিছিলোঁ, মোবাইলটো অনা বক্সটো কেছ বক্স বনাই লৈছে। এইপিনে মৰা থোপো আছে ন? আৰু এনেকৈ হেমন্তৰ দোকানখন দি মেলি আছে। আৰু যি কি নহওক এইখনে আছে হেমন্তৰ দোকানখন। এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ কাৰণ আমাৰ অসমৰ বহুত কেইজন ল'ৰা মানে স্কুল পঢ়িছে, ফেইল কৰি মেলি বা বহিৰাজ্যত কাম কৰিব গুচি গৈছে যে ঢেৰ পইচা পাম বহিৰাজ্যত গৈ মেলি ফেইল কৰা সেইটো লাজ পাইছে, স্কুল মানে নোযোৱাৰ কাৰণে লাজ পাইছে বা কলেজ ব্ৰেক লাগিছে মানে ব্ৰেক লগাৰ কাৰণে নপঢ়োঁ বাহিৰত যাওঁগৈ টকা ঘটোগৈ তেনেকৈ অসমখন এৰি গুচি গৈছে। কিন্তু এটা কথা ভাবকচোন বাৰু, আমি ঠিকে আছে বাৰু অসমৰ বাহিৰত কেৰেলা হওক বা হায়দৰাবাদত হওক বহুত টকা আমি ইনকাম কৰিব পাৰিম, 20,000 25,000 ইনকাম কৰিব পাৰিম, কিন্তু তাত খৰচটো কিমান? 20,000 25,000 টকা আমি ইনকাম কৰিলোঁ মাহিলী, ঠিক আছে, কিন্তু খৰচ কিমান বাৰু ভাবি চাইছেনে? 20,000 টকা ধৰি লওক আমি এটা কোম্পানীৰ ফালৰ পৰা এমাহত পালোঁ, তাৰে
ৰুম ভাড়া দিব লাগিব 5,000 টকা, লাইটৰ বিল এক্সট্ৰা দিব লাগিব 2,000 টকা, খোৱা বোৱা সেইটো মানে আমাৰ হাতত থাকে কিমানকেইটা, খুব বেছি যদি থাকেগৈ 20,000 টকা বা 7,000 6,000 টকা এটা আমাৰ হাতত থাকেগৈ। সেই পইচাটোকে বহুত বুলি ভাবে নহয়নে বাৰু? যদি আমাৰ অসমত থাকি বিজনেছ এটা কৰোঁ বুলি ভাবে তেতিয়াতো কমচে কম নিজৰ ঘৰতে থাকিব লাগিব। কাৰো কথা বিজনেছত বা কোনোবা চাকৰি তাকৰিত বা কথাটো শুনিবলৈ আছেই ন হেমন্ত ভাই? কোনটো মানুহে কথা নুশুনাকৈ মানুহে কাম কৰি গৈছে? প্ৰতিটো মানুহে কাৰোবাৰ কথাটো শুনিব লাগিব। হাজিৰা কৰা ব্যক্তিজনেও জানো ঘৰৰ মালিকৰ পৰা কথা শুনিব নালাগিব, মাষ্টৰটো জানো ওপৰৰ মাষ্টৰটোৰ পৰা কথা শুনিব নালাগিব। ঠিক তেনেদৰে প্ৰতিটো মাষ্টৰে কথা শুনে। যি কি নহওক বহুত কথা কৈ দিলোঁ, বেয়া চেয়া নাপাব। কাৰণ এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ কাৰণ আমাৰ অসমৰ যিকেইটা ল'ৰাই চাই আছে ন, পাৰিলে বহিৰ ৰাজ্যত নোযোৱাকৈ এনেকুৱা সৰু সুৰা কিবা এটা বিজনেছ কৰি মেলি আমাৰ অসমখনতে যদি থকাহেঁতে আমাৰ ল'ৰাবোৰ কমি নগ'লে হয়। এতিয়া অসমত প্ৰায়ভাগ ল'ৰা নাইকিয়া হৈ গৈছে। আৰু মানে এতিয়া অসমত প্ৰায়ভাগ ল'ৰা মানে কমিয়ে গৈছে, কাৰণ বহিৰ ৰাজ্যত কাম কৰিবলৈ গুচি গৈছে। আৰু গুচি গৈছে তাৰ ফলত মানে এতিয়া ধৰি লওক বিহু এটা হওক, পূজা এটা হওক, সিহঁতৰ সেইফালৰ পৰা মনটো বেয়া লাগে দিয়কচোন। কাৰণ ঘৰত যদি থাকিলোঁ হয় এতিয়া বিহুটো পালন কৰিব পাৰিলোঁ হয়, বা যদি ঘৰত থাকিলোঁ হয় পূজাটো পালন কৰিব পাৰিলোঁ হয়। সেইখিনি কথা ভাবি নোচোৱাকৈ সৰহ পইচা ঘটিম বুলি প্ৰায়ভাগ ল'ৰা মানে বাহিৰত কাম কৰিবলৈ গুচি গৈছে। যি কি নহওক ময়ো ভিডিঅ'টো বনাইছোঁ, হয়তো চাগে কাইলৈ মোৰ পৰিস্থিতি বেয়া হৈ যাবলৈ আছে। কাৰ কেতিয়া কি হয় ক'ব নোৱাৰি। ময়ো চাগে বহিৰ ৰাজ্যত গৈ মেলি কাম কৰিব লাগিবও পাৰে। যিমানে যি নহওক হয়তো চাগে মই ইয়াতে থাকি মেলি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। ভগৱানে নকওক যাতে বহিৰ ৰাজ্যত গৈ মেলি কাম কৰিব লগা হওক। আৰু দেখুৱাই দিলোঁ হেমন্ত ভাইৰ দোকানখনত। আৰু আহিব সকলোৱে। এইপিনে চাগে আমাৰ বৰুৱা মেডিকেল, কি মেডিকেল বুলি কয় এখন? ডক্টৰ প্ৰফুল্ল বৰুৱা চেম্বাৰ হয়তো আমাৰ ওচৰৰ প্ৰায়ভাগ মানুহ আহিছে। আহোঁতে ইয়াৰ দোকানখনত কিনা এটা লক্ষ্য কৰিছে, সেইখনতে আছে মানে ডক্টৰখন। ইপিনে এতিয়াও পৰা মানুহ ভৰ্তি হৈ আছে। দেওবাৰ দিনটো বেছি মানুহ হয় ন? ৰাতিপুৱা 5টামান বজাৰ পৰা লাইন লাগে থাকে ন? সেইকাৰণে মানে মেডিকেলখন ওচৰতে আছে কাৰণে এই হেমন্ত ভাই দোকানখন খুলিলে। যি কি নহওক দোকানখন অলপমান লৈ ভিডিঅ' বনালোঁ। ক'ৰবাত যদি ভুল দেখিছে কমেণ্ট কৰি জনাব। লগ পাম নতুন ভিডিঅ' এটা সৈতে। কাৰণ এনেকুৱা বন্ধু আৰু আছে মোৰ, তেনেকুৱা বহুত বেছি কাম কৰি আছে, দেখুৱাবলৈ চেষ্টা কৰিম। বাকী যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বহিৰ ৰাজ্যত থকা প্ৰতিজন বন্ধুলৈ মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহু উহিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।